নমস্কাৰ বন্ধুসকল, আজি আমি চাওঁ আহকচোন হালধিৰ খেতি কেনেকে কৰিব পাৰি, কেনেকে ধৰণৰ পদ্ধতিত ৰুলে হালধি বেছি পাব। এয়া চাওক, আজি আমি হালধি উঠাম। এজোপা হালধিতে কিমান হৈছে আপোনালোকে চাওক। এয়া এয়া দেখিছেনে? এয়া আমি এতিয়া উঠাম। এডাল চাবোন লৈ চাব এজোপা হালধিত কিমান হৈছে। এয়া চাব দেই। এয়া ধুনীয়াকে এয়া চাওক, এয়া চাওক, এয়া চাওক কিমান হালধি ওলাইছে। দেখিছেনে? ইয়াৰ ৰোৱা পদ্ধতি আপোনালোকক দেখুৱাম মই এতিয়া। এই চাওক, চাওক এজোপা হালধি ওলাইছে, আৰু আছে চাব দেই। এটা জেগাত এজোপাতে আপুনি কিমান হালধি পাব পাৰে। এই খেতি সহজ পদ্ধতিত কৰিব পাৰি, খুব বেছি কষ্টও নহয়, আৰু বছৰত এবাৰ লগাই থলে আপোনাৰ হৈ যায়। চাওক, এজোপা হালধি আপোনাৰ বেছি মাটিও নালাগে, বাৰী চুকতে কৰিব পাৰিব। এয়া দেখিছেনে? দেখিছেনে? আৰু আছে। ইয়াত কিমান হালধি ওলাইছে চাওক। এয়া চাওক, হালধিৰ খেতি সহজ তৰিকা। দেখিছেনে? দেখিছেনে? এয়া 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 হালধি, এইবিলাক হালধি ওলাইছে। এজোপা হালধি দেই। এতিয়া আপোনালোকে চাব, লক্ষ্য কৰিব। এজোপা হালধি ইয়াত আৰু আছে এইখিনিতে। এয়া চাওক, গতিকে এনেকুৱা আপোনাৰ ঘৰখনৰ কাৰণে 10জোপা হালধি হলে গোটেই বছৰটোৰ কাৰণে আপুনি হালধি খাব পাৰিব। এই হালধিখিনি শুকাই লৈ পানীত অকণমান গৰম কৰি উতলাই আপুনি ভালকৈ শুকাই মেচিনত গুৰি কৰি আনিলে হালধি আপোনাৰ বছৰটোৰ কাৰণে হৈ যাব। হালধিতে মেক্সিমাম আপোনাৰ ঔষধ মিলোৱা থাকে, সেইকাৰণে হালধিৰ খেতিটো নিজে কৰি খালে ভাল। চাওক, এই জোপাতে আৰু আছে হালধি, আপোনালোকক দেখুৱাইছো। এইজোপা চাওক, এয়া চাওক কিমান আছে হালধি। দেখিছেন? এয়া চাওক, এয়া চাওক হালধি। আমি হালধি আজি উঠালো। এটা আপোনালোকে এটা মূৰাহে উঠোৱা দেখিছে, এটা চব হালধি। এয়া চাওক, হালধি উঠালো আমি। এইবোৰ হালধি এতিয়া চাফা কৰি অকণমান পানীত বইল কৰি দিব লাগিব। বইল কৰি ৰ'দত শুকুৱালে শুকাই যাব। তাৰপিছত ভালকৈ শুকাই আপুনি মেচিনত গুৰি কৰি আনিলে বছৰটো। চাওক, এতিয়া চাওক, এইখিনি হালধি এজোপাৰ পৰা ওলাইছে মোৰ। এজোপা ইয়াতো আছে, এইখিনি আছে, এইখিনি আছে, এইখিনি চাওক। গতিকে এজোপা এনেকুৱা 10জোপা হালধি হলে আপোনাৰ এটা সৰু পৰিয়ালৰ চিন্তা নাই। এতিয়া 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 আপোনাক কম মই ইয়াৰ টিপটো কম আপোনালোকে কেনেকে কৰিব লাগিব। প্ৰথমতে হালধি ৰুবলৈ হলে আপুনি এটা ধুনীয়াকে বেছি জেগাত যিটো নহয়, আপুনি এটা গাঁত খান্দক এনেকে। ইয়াত আৰু আছে, এই গাঁতটো এইখিনিতে আকৌ ৰুব পাৰিব, কথা নাই। ইয়াত এটা গাঁত খান্দক। গাঁতটো খান্দি অকণ দৰকে গাঁতটো খান্দি ল'ব। গাঁতটো খান্দিছো, ইফালে গাঁত খান্দোতে আৰু ওলাব আৰু আছে। এজোপাৰ পৰা কথা মাৰি চাওক কেনেকুৱা হৈছে। এইটো হৈ গৈছে, দেখিছেনে? এয়া চাওক, ইয়াত মানে এটা বা দুটাহে আদা হালধি মুঠা ৰোৱা আছিলে। বছৰত আপোনাৰ কেনেকে হালধি হৈছে দেখিছেন? ইয়াত ইয়াত আৰু এনেকে আপুনি যদি চাই, এতিয়া এয়া চাওক, এতিয়া আমি গোটেই হালধিখিনি চপালো। মুঠ 5টা তেনেকুৱা গাঁতৰ পৰা আমি ইমানখিনি হালধি পালোঁ। এয়া কমেও 15 কেজি হালধি হ'ব। গতিকে প্ৰতিটো গাঁতত মিনিমাম 3 কেজিকৈ হালধি হৈছে। গতিকে এনেকুৱা আমাৰ 10টা গাঁত হ'লে বছৰটোৰ কাৰণে যথেষ্ট হ'ব। এতিয়া শিকোৱা আহক আপুনি পদ্ধতিটোৰ কাৰণে আপুনি এটা গাঁত খান্দিব। প্ৰথমতে ধৰক এনেকে আপুনি মই এইখিনিতে দেখুৱাইছো আপোনালোকক। এনেকে এনেকে অকণমান ডাঙৰকে 2 ফুটমান দকে আপুনি 2 ফুটমান দকৈ এনেকে গাঁত এটা খান্দক। গাঁত এটা খান্দি হালধিটো আচলতে গোটেই বছৰ যিহেতু থাকে, অকণমান বেছি দিন থাকিব, গোটেই বছৰ লাগিব, সেইকাৰণে জেগাটো বেছি লাগিব। আৰু এই গাঁতটো খান্দি আপুনি ইয়াত যথেষ্ট পৰিমাণে প্ৰথম দিয়ক। আৰু আপুনি গছৰ মৰা পাত তলত দি দিয়ক, গাঁতৰ তলত। আৰু বিশেষকৈ আপুনি আমাৰ ৰিচাইক্লিঙত আপুনি কি কৰিব পাৰিব, এই যিটো হালধি যোৱা বছৰৰ মৰা গছৰ পাতবিলাক অলপমান কাটি কৰি সেইবোৰকে এনেকৈ তলত দি দিব। গাঁতটোৰ তলত দিলে দেই, গাঁতটোৰ তলত দি আপুনি অকণমান
আপুনি অকণমান যদি সম্ভৱ হয় পচন সাৰ দি দিব। এতিয়া আমি কম্পোষ্ট দি দিব, এনেকৈ অকণমান পচন সাৰ শুকান গোবৰ অলপ মিলাই ইয়াৰ ওপৰত মাটি দি দিয়ক আপুনি। এতিয়া গোটেই বছৰটো তাৰমানে যেতিয়া বাৰিষা হ'ব এই হালধিবিলাক পচি যাই থাকিব, হালধি যিবিলাক গছ দিলোঁ পচি যাই থাকিব, পচন সাৰখিনিও পচি যাই থাকিব। তাৰপিছত ইয়াতে আপুনি এতিয়া হালধি এনেকুৱা ভাল চাই, এনেকুৱা ভাল হেৰি চাই ইয়াত এটা গাঁতত এনেকুৱা এটা এনেকুৱা পুতি দিলে দেখিব আপুনি। বহুত দকৈ নুপুতিব, কিন্তু মই যিটো গাঁতটো খান্দিলোঁ গাঁতৰ তলত জাবৰি দিলোঁ, তাৰপিছত হালধিটো দিলোঁ, দি অকণমান জাষ্ট মাটি দি এনেকৈ থৈ দিলোঁ। গতিকে এতিয়া আমাৰ ফাগুন মাহৰ মাজভাগ পাইছেহি। ফাগুন চ'তৰ ভিতৰতে আপুনি এনেকৈ হালধিটো ৰুব, বহাগলৈ নাৰাখিব। হালধিটো যেতিয়া এনেকৈ ৰুই গাঁত খান্দি এতিয়া আৰু আপুনি গোটেই বছৰটো একো কৰিব নালাগে। ইয়াৰ পৰা পোখা ওলাব, ধুনীয়াকৈ হালধি হ'ব। যেতিয়া আপোনাৰ পোখাটো বাঢ়ি ডাঙৰ হ'ব তেতিয়া অলপমান গুৰিত জাষ্ট আপুনি মাটি চপাই দিব, আৰু একো কৰিব নালাগে। আৰু ধুনীয়াকৈ হালধিটো হ'ব। এনেকৈ আপোনাৰ বাৰীখনত 10-12 জোপা যদি হালধি হয়, 10 জোপা গছ হ'লে আপোনাৰ সৰু পৰিয়ালটোৰ কাৰণে একো চিন্তাই নাই। আপোনালোকে যিকোনো মোৰ এজোপা হালধিৰ পৰা আপুনি কিমান হালধি ক'লে, গতিকে এইখিনি এতিয়া আমি ধুই চাফা কৰি অকণমান বইল কৰিম, হাফ বইল কৰি দিম, কৰি দি ৰ'দত শুকাই যেতিয়া পূৰা শুকাই টান হ'ব তেতিয়াহ'লে আমি মেচিনতকৈ পিচি আনি গোটেই বছৰটোৰ কাৰণে হালধি পাম। গতিকে আহকচোন বন্ধুসকল, এনেকুৱা পদ্ধতিৰে হালধি খেতি কৰি আপোনাৰ বাৰীৰ চুকতে, বেছি মাটি নালাগে, বাৰীৰ চুকতে 10-12টা গাঁতত এনেকুৱা হালধি খেতি কৰি আপুনি বছৰটোৰ কাৰণে হালধি প্ৰস্তুত কৰি খাওক। আৰু হালধিত যিহেতু মই ক'লোৱে বিভিন্ন ধৰণৰ ভেজাল হোৱাৰ চান্স থাকে, গতিকে হালধিখিনি ঘৰৰ খালে আপুনি নিৰোগী হৈ থাকিব পাৰিব, মানসিকভাৱেও শান্তি লাভ কৰিব। গতিকে আহক বন্ধুসকল, এনেকুৱা ধৰণৰ বাৰীৰ চুকতে হালধি খেতি কৰি